বটদ্ৰ ৰায়ডঙিয়াৰ নতুন ভোগবাৰীত ভোগালীৰ এসাঁজ প্ৰতি বছৰে পহিলা মাঘৰ দিনা এই প্ৰীতি ভোজ আয়োজন কৰে অঞ্চলটোৰ ৰাইজে। এই প্ৰীতি ভোজে ইতিমধ্যে ৭৫ বছৰ অতিক্ৰম কৰিছে। আজি পুৱাৰে পৰা গাঁওখনত উখল মাখল পৰিৱেশ, কণমানিটোৰ পৰা বয়োবৃদ্ধলৈকে সকলোৰে সীমাহীন ব্যস্ততা। পৰম্পৰাগত এই প্ৰীতি ভোজ উপলক্ষে অকল গাঁৱৰেই নহয়, অঞ্চলটোৰ লগতে বাহিৰৰ লোকেও অংশগ্ৰহণ কৰাৰ লগতে দান বৰঙণিও দি আহিছে। উল্লেখ্য যে অহাবাৰৰ প্ৰীতি ভোজৰ বাবে এইবাৰ ভোজতে কোনে কি দান দক্ষিণা দিব ঘোষণা কৰে সমূহ ৰাইজৰ উপস্থিতিত। আনহাতে কোনো লোকে ঐতিহ্যমণ্ডিত প্ৰীতি ভোজত যি উপলক্ষে দান বৰঙণি দিয়ে সেই ইচ্ছা পূৰণ হয় বুলি লোকবিশ্বাস আছে। সকলোৱে আনন্দ ফূৰ্তিৰে ভোগালী উপলক্ষে হাঁহে মাহে এসাঁজ খোৱাৰ লগতে অঞ্চলটোত শান্তি সম্প্ৰীতিৰ একতা নিদৰ্শন দি আহিছে। সেই স্থানৰ পৰা বেদব্ৰত ৰাজাৰ এক প্ৰতিবেদন বটদ্ৰ লাইভ। এইবাৰ ৭৫ বছৰ ভৰি দিছে। আজিৰ পৰা ৭৫ বছৰ আগতে আমাৰ এই ছাগলীৰ দান দিয়া বা তেনেকুৱা এটা ৰাজহুৱা প্ৰীতি ভোজ ১ তাৰিখৰ মাঘৰ ১ তাৰিখৰ দিনাই হয়। সেই হিচাপতে আজি আমি ৭৫ বছৰত ভৰি দিছোঁ। ৭৫ বছৰো আমাৰ এনেধৰণে চলি আহিছে। ইয়াত অকল আমাৰ গাঁৱৰে নহয়, অঞ্চলৰে নহয়, বাহিৰৰ ভক্তও আহি পেলাই ৰাইজ আহি আমাৰ লগত সহযোগ কৰে। এইবাৰ বৰ্তমান আমাৰ ২০ জন দাতাই আমাৰ ছাগলী আগবঢ়াইছে আৰু তেখেতসকলে যি মনত কামনা কৰি আগবঢ়ায় হয়তো সকলোৱে নহ'ব পাৰে, ৯০% মানে ফলৱতী পাইছে, ফল পাইছে আৰু সেইকাৰণে আমাৰ ইয়ালৈ মানে জনসমুদ্ৰও বাঢ়িছে, ৰাইজ আহি আছে আৰু এনেধৰণে ভৱিষ্যতলৈও আমি ভাবিছোঁ আমাৰ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত হৈ থাকিব আৰু সকলোৱে সহযোগ কৰিব। আজি এই অনুষ্ঠানৰ সমবেত সমভক্তপ্ৰাণ ৰাইজ, নতুন ভোগবাৰী শ্ৰী শ্ৰী দীঘলী সত্ৰৰ এই ভোগালী এসাঁজৰ এই অনুষ্ঠানটি আজি ৭৫ বছৰত ভৰি দিলে। এই অনুষ্ঠানটি আমি পূৰ্বৰ যি ৰীতি নীতি সেই ৰীতি নীতিৰে আমি পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। এইবাৰ আমি ঠিক সেইমতে আগবাঢ়িছোঁ। ইয়াতে আমাৰ দুপৰীয়ালৈ আহাৰ গ্ৰহণৰ সময়ত যথেষ্ট ভকত বৈষ্ণৱৰ আমি পদৰ ধূলা পাম বুলি আশা ৰাখিছোঁ আৰু আমি আশা ৰাখিম এইসকলৰ যি পদৰ ধূলি, এই পদৰ ধূলিয়ে আমাৰ এই অনুষ্ঠানটি পিছৰ পৰ্যায়লৈ আগবঢ়াই নিয়াত আমাৰ সহায়ক হ'ব। তাৰে কামনা কৰি মই আমাৰ দীঘলী সত্ৰৰ এই ভোগালী এসাঁজৰ যি অনুষ্ঠানটা সামৰণি